হয়, আমাৰ গোলাঘাট জিলা ঐতিহাসিক শ্ৰী শ্ৰী আঠখিলা নামঘৰত আমি পবিত্ৰ ভাদ মাহৰ উপলক্ষে আমি মাহ যোৱা নাম মহোৎসৱ কাৰ্যসূচী মানে হাতত লোৱা হৈছে। আজি আমাৰ পুৱাৰ পৰাই আজি বিশেষকৈ শ্ৰীমন্ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি প্ৰিয়াভাৱ তিথি। এই তিথি উপলক্ষে আমাৰ যি পুৱা 5 বজাত নাম প্ৰসংগ হয় আৰু 11 বজাত হয়, 2:30 বজাত হয় আৰু সন্ধিয়া 6 বজাত হয়। আজি পুৱা প্ৰায় 4 মান বজাৰ পৰাই আমাৰ যথেষ্ট সেৱকীসকলে আহি আমাৰ নামঘৰত ভিৰ কৰিছেহি। তেখেতলোকে আহি ভগৱানৰ ওচৰত চাকি বন্তি শৰাই অৰ্পণ কৰি ভগৱানৰ ওচৰত আশীষ বিচাৰিছে আৰু সকলোকে আমি সহায় কৰিবৰ কাৰণে কোনো সেৱকী যাতে ক'তো অসুবিধা নপৰে তাৰ কাৰণে আমি কেইবাখনো শাখা সমিতি গঠন কৰি দিয়া হৈছে আৰু প্ৰায় 70জনীয়া এখন উদযাপন সমিতি গঠন কৰি দিয়া হৈছে। কোনো যাতে সেৱকী ক'তো যাতে অসুবিধা নপৰে তাৰ প্ৰতি আমাৰ 100জন স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে। প্ৰশাসনৰ বিষয়ববীয়াসকলে দিনে ৰাতি আমাৰ ইয়াত কাম কৰি সহায় কৰিছে। আমি জিলা প্ৰশাসনক এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। আমি বিশেষকৈ আশা কৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সেৱকী আহি আমাৰ এই বৈকুণ্ঠপুৰীত উপস্থিত হয়হি তেখেতলোকে চাকি বন্তি অৰ্চন কৰি অৱশেষত তেখেতলোকে এমুঠি প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে বিচাৰে। আমি স্বেচ্ছাসেৱক আৰু কৰ্মকৰ্তাসকলক নিয়োগ কৰি থৈছোঁ যাতে কেঁচুৱাৰ পৰা যাতে বৃদ্ধলৈকে কোনো যাতে সেৱকী প্ৰসাদ এমুঠি নোপোৱাকৈ যাতে নাযায় তাৰ প্ৰতি আমি বিশেষকৈ মানে কৰ্মকৰ্তাসকলক আমি নিৰ্দিষ্ট দায়িত্ব নিয়োগ কৰা হৈছে। আমি বৰ্তমান উৎপাদনত ধৰি দিছে সকলো সেৱকী শুশ্ৰূষা কৰি আছে আৰু বৰ্তমান অৱস্থালৈকে আমাৰ সুচাৰুৰূপে পৰিচালিত হৈছে। আমি আশা কৰিছোঁ এই মাহ যোৱা নাম মহোৎসৱত নিশ্চয় এই মাহ যোৱা কাৰ্যসূচীত এনেধৰণে সুচাৰুৰূপে পৰিচালনা হ'ব। বিশেষকৈ সেৱকীসকলে যথেষ্ট আমাক প্ৰতিটো ক্ষেত্ৰতে আমাৰ নিয়ম শৃংখলা মানি সহায় কৰি আহিছে। তেখেতলোকক ধন্যবাদ জনাইছোঁ সেৱকীসকলক। আমি বিশেষকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইমান দূৰ দূৰণিৰ পৰা আহি তেখেতলোকে ভগৱানৰ ওচৰত যি মনতে আশা কৰিছে, যি মংগলৰ আশা কৰিছে, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো সেৱকীকে যাতে ভগৱানে মংগল কৰক, কুশল কৰক আৰু আশীষ দিয়ক আৰু সকলোকে যাতে দীৰ্ঘায়ু কামনা কৰক। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোকে সেৱকীকে যিমান সেৱকী আহিছে সকলোকে সেৱকী আমি ভগৱানৰ প্ৰাৰ্থনা জনাই সকলোকে সেৱকী ধন্যবাদ জনাইছোঁ যে আমাৰ নাম মহোৎসৱত উপস্থিত হৈ তেখেতলোকে আমাৰ যি বৈকুণ্ঠপুৰীত পৰিণত কৰিলে। আমি সকলোকে সেৱকীকে আমি ধন্যবাদ জনাইছোঁ।